আহিলে আহিলে শিৱৰাত্ৰি হা আজি আকৌ আজিও নিচাই ধৰিব নি ইয়াত আকৌ হা ঠিকে আছে ভাত খাব পাৰিবি নাই ভাত দি দিয়া দীঘল দীঘল হয়নে দি দিয়া ভাজি খাব চাই দিম না মই ভাবিছোঁ দেই কালি বোলো মধুহঁতে পুৰা মানে মই কিবা এটা আনিমগৈ ৰ'বা ভাঙত কেইজন দিলা আনিছোঁ ৰ'বা আপুনি পানী লৈ ক'ত থ'ম ইয়াতে থৈছোঁ হ'ব দিয়া মা দিবা তুমি যোৱা মুখ চুখ ধোৱাকৈ আকৌ দেৰি হৈ যাব এতিয়া দেই স্কুললৈ আৰু এয়া মাছ ওলাই মাছ কাটি মেলি থৈ গ'ল কাৰণ মই কাটিব দিলে সদায় কৈ আছোঁ বহুত দেৰি হৈ যাব সদায় তেওঁ কাটি বাছি থৈ যায় বাৰু ঘৰতে আসসালামু আলাইকুম সকলোকে জন্ম মুবাৰক স্কুললৈ ওলাও বাই বাই ব'লা আহা মই কাপোৰটো বাহিৰত মেলি থওঁ ভাগৰ লাগি গৈছে নি চাহ দিয়া দিম দেই এতিয়া নহয় জল ক'ব ন ৰূপচানা বাক মাতি নিবা দেই বদলি ওলাই আছে নেকি চাবা বাই মাতিবা বাইক দেই তামান্না মানে স্কুল ওলাই নোযোৱালৈকে ৰাতিপুৱা সময়খিনি খুব একদম খেলি মেলি নিচিনা হৈ থাকে তো তাই ওলাই যোৱাৰ পিছত আনকালে মই থ'বলৈ যাওঁ আজি মই নগ'লোঁ থ'বলৈ ৰাতিপুৱা সময়ত তাইক থ'বলৈ গ'লে অকণমান সময় খুব কমি যায় তাই ওলাই যোৱাৰ পিছত মই চাহ খাব লৈছোঁ চান পাপৰি বেকাৰী বিস্কুট আৰু গুড় ইমানবোৰ মিঠাৰ লগত অৱশ্যে গুড় নহ'লেও হ'লহেঁতেন তথাপিতো মই লৈছোঁ লাল চাহ অকণ খাবলৈ লৈছোঁ কাৰণে আৰু ইয়াৰ ৰাতিপুৱা খাবলৈ বনাইছোঁ মানে হেৰি এইটো আমি খাচীয়া পোলাও বুলিও কওঁ যিসকলে খাইছে তেওঁলোকে নিশ্চয় চিনি পাইছে ৰাতিপুৱাৰ জলপান হয় এইটো ধৰি লওক ৰুটি পিঠা অন্যান্য কিবা বস্তুতকৈ এইটো খাবলৈ খুব বেছি ভাল এইটো মানে বনাব লাগে বৰা চাউল এটিং আৰু ভাত খোৱা চাউল এটিং মিলাই পেলাই তিয়াই থ'ব লাগে তিয়াই পেলাই আৰু যেতিয়া মানে প্ৰেছাৰ কুকাৰটো বনাব পাৰে দেই যদি কাৰোবাৰ কুকাৰ আজিকালিতো মানুহে কুকাৰ ব্যৱহাৰ কৰেই বাৰু মই কুকাৰ ব্যৱহাৰ যিহেতু নকৰোঁ সেইটো কথা কাৰণে মই কেৰাহী এখনতে বনাইছোঁ চচতো বনাব পাৰে কিন্তু মই কেৰাহীত সুবিধা পাওঁ সেইকাৰণে মই কেৰাহীতে বনাইছোঁ মিঠাতেল অলপ ল'ব লাগিব মিঠাতেল গৰম হোৱাৰ লগে লগে তাত আৰু আপুনি পিঁয়াজ নহৰু যি নহওক আৰু যি দি পেলাই বনাবলৈ ভাল পায় তেনেকৈ ধুনীয়াকৈ খুব মজাই পেলাই ভালকৈ বনাব আৰু অলপ পানী দিব লাগে যিহেতু চাউলখিনি তিয়াই থোৱাৰ কাৰণে অকণমান কোমলি থাকে আৰু গৰম পানী দিয়াৰ লগে লগে সোনকালে সিজি যায় যদি আকৌ পানী বেছি হৈ যায় তেতিয়া একদম পূৰা পিঠা নিচিনাকৈ সিজি যাব খাবলৈ বেয়া লাগিব নহয় সেইকাৰণে জোখমতে এনেকৈ পানী দিব গৰম পানী দিব খুব জোখত দিব তাৰপৰা খুব ধুনীয়াকৈ একদম সিজাৰ পিছত আৰু ওপৰতে কিবা ধনিয়া চনিয়া দিব তাৰপৰা বিলাহী চিলাহী ভাজিৰ লগত খাব মানে আচাৰো লৈ খাব পাৰে আমাৰ ঘৰত যিহেতু মানুহ আছে আমাৰ মানে ঘৰত কাম কৰা এইবিলাক বেপাৰী মানুহ আছে নে তেওঁলোক 3জন থকাৰ কাৰণে তেওঁলোকলৈ মই আগতীয়াকৈ উলিয়াই দিছোঁ এয়া লগত বিলাহী ভাজি দিছোঁ জলকীয়া চলকীয়া দি খুব ধুনীয়াকৈ বিলাহী ভাজি দিছোঁ আৰু ডিম চিম ভাঙিও তাত দি দিব পাৰে কিন্তু মই আজি ডিম দিয়া নাই আৰু ইয়াত তাহাঁতক দিছোঁ খাবলৈ কাৰণ মানুহ যেতিয়া ঘৰত থাকে ঘৰত খাবলৈ দিবই লাগিব ন নহ'বা আকৌ ভোকত মানে বেয়া হৈ থাকিব ন ভোক লাগে কৰি চিঞৰ বাখৰ কৰি থাকিব সেইটো কথাৰ কাৰণে অকণ খাই
চাহকণ খাই পেলাই আৰু মানে বহুতে পানী আহিলে। আমাৰ আপোনালোকে সকলোৱে নিশ্চয় আমি ছাপ্লাই পানী খাওঁ, মানে আমাৰ ঘৰত পানীৰ ব্যৱস্থা নাই। ছাপ্লাই পানী আমি খাওঁ আৰু ছাপ্লাই পানী অহা যেতিয়া আহে তেতিয়া যদি ধৰি মানে কামে কাজে যদি ভালকৈ লৈ নলওঁ, কাপোৰ কানি ধোৱা, কাঁহী বাতি ধোৱা, খোৱা বোৱা সকলোতে বহুত সমস্যা হয়। তাৰপাছতে আচিকেও ধৰি দিয়ে, আচিকে মানে প্ৰায় পানী ধৰিয়েহি। তাৰপাছত আবাকেও ধৰে কেতিয়াবা কেতিয়াবা। মই ভিতৰৰ কামখিনি কৰি ল'লোঁ আৰু এতিয়া মই বনাবলৈ লৈছোঁ। মাছ বনাম, মাছ যে ৰাতিপুৱা লৈছিলোঁ, আজি মাছ বনাম। কিহৰ লগত বনাম আপোনালোকক দেখাইছোঁ, চাব। এয়া শাক, এয়া একেবাৰে ঘৰুৱা মানে সাৰ নিদিয়া শাক আৰু এইবিলাক দেই। এয়া শাক মানে দিছে আমাৰ বৰ্তা, আমাৰ দেহাহঁতৰ বৰ্তাই এই মোক দিছে, আমাক আনি দিছিলে শাক। আনিছিলে দৰকাৰ তাত বাৰু দেই, দিছে। তাৰপাছতে মই বোলো আজি মাছ এই শাকৰ লগতে মাছ বনাম এনেকৈ বুলি ভাবিছোঁ। আৰু আপোনালোকে শাক, মাছ, আলু এনেকৈ বনাই খাই নাখায় মোক ক'ব, কমেণ্ট কৰি পেলাই জনাব। আৰু খাবলৈ কিন্তু খুব টেষ্টি হয়, খুব ভাল হয়। আমি খাইছোঁ বাৰু, খাওঁৱেই। তাকে ভাবিছোঁ আপোনালোককো মানে মই কিনো ৰেচিপি নহয় এনেই দেখাম আৰু কি বনাইছোঁ, কেনেকৈ বনাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, ভাল লাগিব তেতিয়া। এতিয়া মানে মই ধুনীয়াকৈ শাকখিনি কাটি বাছি খুব ভালকৈ ল'লোঁ আৰু লগতে শাকৰ লগত আলু যিহেতু লাগেই, আলু দি ল'লোঁ। এয়া শাক আলু খুব ধুনীয়াকৈ কাটি ল'লোঁ। কাটি পেলাই মই বনাম। আজি মই পিঁয়াজ ব্যৱহাৰ নকৰোঁ, কাৰণ পিঁয়াজ দি পেলাই মাছ নবনাওঁ আজি। মই পাঁচফোৰণ আৰু নহৰু দি পেলাই বনাব লৈছোঁ। সকলোৱে বনাই খাই থাকে, তথাপিতো আৰু মানে মই যিটো কৰিছোঁ আপোনালোকে দেখাইছোঁ, যিহেতু মোৰ ডেইলি ব্লগ মই দেখাই থাকিব লাগিব। সেইটো কথাৰ কাৰণে আপোনালোকে চাই যাব। আহক আৰম্ভ কৰোঁ। আৰু এয়া চাওক, মই ভাজিখিনি খুব সুন্দৰকৈ লৰাই দিছোঁ। এনেকৈ লৰাই থাকোঁতে আলু একদম মানে সিজিয়ে গৈছে প্ৰায়। আলুখিনি নতুন আলু যিহেতু, শাক বাৰু সিজিয়ে গ'ল। আৰু ইয়াত এতিয়া মাছখিনি মই ঢালি দিম। মাছখিনি ঢালি পেলাই অকণমান লৰাই দিম। লৰাই তাৰপিছত আকৌ পানী অলপ দিব লাগিব, কাৰণ অকণমান যিহেতু জোল ৰাখি বনাব লাগিব, সেইটো কথা ইয়াতে পানী অলপ আৰু ঢালি দিম। এতিয়া চাই থাকিব। এয়া চাওক, খুব ধুনীয়াকৈ আলু মই পানী দিছিলোঁ, আপোনালোকক দেখালোঁ নাজানো পানী দিয়া। পানী যে অকণমান দিলোঁ, তাৰপৰা খুব সুন্দৰকৈ আলু একদম সিজি গ'ল। আৰু মানে ইমানেই সুন্দৰ এটা গোন্ধ ওলাইছে। একো চাওক, মা মছলা একো দিয়াই নাই। আমি মাছত মছলা ব্যৱহাৰ নকৰোঁ। মই এনেও মছলা নাখাওঁ, তথাপি কৈছোঁ মাছত মছলা ব্যৱহাৰ নকৰোঁ। মাছত পিঁয়াজ চিয়াজ দিয়ে বনাওঁ, কিন্তু আজি শাকৰ লগত যিহেতু মাছ বনাইছোঁ, সেই কথাৰ কাৰণে পাঁচফোৰণ দিলোঁ। আৰু পাঁচফোৰণ যেতিয়া পকি গ'ল, তেতিয়া নহৰু দিলোঁ। নহৰু দি পেলাই বনালোঁ। এতিয়া খুব সুন্দৰকৈ হৈছে, গোন্ধ খুব ধুনীয়া ওলাইছে। খাবলৈ বাৰু যেতিয়া মানে খাইছোঁ খুবেই ভাল লাগে। ইয়াত যদি দুটামান বিলাহী দিয়ে খুবেই টেষ্টি হয়। তথাপিতো মই ইয়াত এটা দিব খুজিছোঁ, কি জানেনে? কেঁচা ধনিয়া। কেঁচা ধনিয়া দিলোঁ। গোন্ধটো কেঁচা ধনিয়া জানেই নহয় কেনেকুৱা লাগে গোন্ধটো, খুব ভাল লাগে। মোৰ মানে কথাটো কওঁতে একদম জিভাৰ পানী পৰি গৈছে, মানে কেতিয়া খাম লাগিছে। তো সেইটো কথাৰ কাৰণে কেমেৰাটো বন্ধ কৰি দিছোঁ। অলপ পিছত আপোনালোকক পুনৰ লগ পাম দেই। আৰু ইয়াত তৰকাৰী বাতিত উলিয়ালোঁ। আমি এতিয়া ভাত খামগৈ গৈ পেলাই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই। আজিলৈ আহিছোঁ।